মই এগৰাকী জলবায়ু বিজ্ঞান হিচাপে কথা পাতিছো। হয় যিহেতু যিমান ক্লোজ হলেও মই এই কথাখিনি সমাজৰ কাৰণে এৰি দিবৰ কাৰণে কেইটামান বিশেষ প্ৰশ্ন সুধিবৰ কাৰণে তোমালৈ ফোনটো কৰিলো। হয় আৰু এই গোটেই প্ৰশ্নকেইটা আমি ছ'চিয়েল মিডিয়াত দিম, গতিকে মই প্ৰশ্নকেইটা তোমালৈ এৰি দিছো। প্ৰথম প্ৰশ্নটো হ'ল প্ৰচণ্ড গৰম। হয় গৰম ইমান বেছি ধৰণে এতিয়া উত্তাপ বাঢ়ি গৈছে দিনক দিনে, কি উম, হ'বগৈ অ শেষ পৰিণতি? শেষ পৰিণতি বুলি কওঁতে অসহ্যকৰ এটা অৱস্থা যিটো আমি এতিয়া পাই আছো। আমাৰ নেক্সট যিটো নৱপ্ৰজন্ম আছে তেওঁলোকেতো আৰু বেছি গৰম মানে সহ্য কৰিব লাগিব। আমাৰ ল'ৰা ছোৱালীয়ে ধৰক সেইটো এটা বৰ চিন্তনীয় হৈছে, কাৰণ গৰমৰ যিটো তাপমাত্ৰা বাঢ়িবহে, কমিতো যোৱাৰ কোনো মানে এতিয়া আমি এনেকুৱা হেৰি চিন পোৱা নাই যে কম হ'বগে। গতিকে ইয়াৰ কাৰণবোৰ বুলি যদি আপুনি সুধিব বিচাৰিছে, তেতিয়াহ'লে আচলতে আমি জনা কথাবিলাকে সেউজ গৃহ গেছ, সেই গেছবোৰৰ পৰিমাণ বাঢ়ি যোৱাৰ কাৰণে, বিশেষ হয়। কৰি কাৰ্বন ডাই অক্সাইড। উম, কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ ইমানেই বেছি হৈছে আমাৰ মানে ধৰক ঔদ্যোগিকৰণৰ আগত আৰু পিছৰ, এতিয়া সেইখিনি তাৰমানে বাঢ়ি বাঢ়ি গৈ থকাৰ, আমি এমিশনটো কৰিয়ে আছো। আমাৰ কল কাৰখানা বা গাড়ী মটৰৰ পৰা আমি ওলায়ে আছে অহৰ্নিশে। আৰু সেই আটাইতকৈ ডাঙৰ কথাটো হ'ল আচলতে কাৰ্বন ডাই অক্সাইড বায়ুমণ্ডললৈ এৰি দিয়াৰ পিছত সি 50ৰ পৰা 200 বছৰলৈকে থাকিব পাৰে। উম, সেইকাৰণে এই যে মানে তাৰ পৰিমাণটো বাঢ়ি যোৱাৰ কাৰণটো সেইটো। নহ'লে মানে এতিয়া কাৰ্বন মনক্সাইডৰ কথা যদি কয়, আপুনি কাৰ্বন মনক্সাইডৰ 3 মাহমানৰ ভিতৰত এটা কাৰ্বন মনক্সাইড অণু নাইকিয়া হৈ যায়, কাৰণ সেই ৰাসায়নিক বিক্ৰিয়া হৈ পেলাই বেলেগ কিবা কাৰ্বন ডাই অক্সাইড হ'ব বা ওজনলৈ পৰিণত হ'ব, এনেকুৱা ধৰণৰ। কিন্তু সেই বিক্ৰিয়াবোৰ কৰোঁতে কাৰ্বন ডাই অক্সাইডে কিন্তু ইমান সহজে বিক্ৰিয়া নকৰে, গতিকে তাৰ পৰিমাণ বঢ়াৰ লগে লগে সি সেউজ গৃহ গেছ হিচাপে কাম কৰে। তাৰ লগত মিথেনো আছে আৰু জলীয় বাষ্পৰ পৰিমাণো আছে, নাইট্ৰাছ অক্সাইড আছে যিটো আমি লাফিং গেছ বুলি কওঁ, আৰু ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বন যি ওজন হ'লো কৰে, মানে ওজন স্তৰত যে এটা বিন্ধাৰ কথা কয়, সেই গেছ কেইটা যি বিশেষকে সেউজ গৃহৰ গেছ কেইটাৰ পৰিমাণ বাঢ়ি যোৱাৰ কাৰণেই আৰু ইহঁতৰ মানে জলবায়ুত থকাৰ এই যিটো লাইফ টাইম বুলি কওঁ আমি, জীৱনকাল বৰ বেছি, সেইটো কাৰণে তাৰমানে গৰমৰ পৰিমাণটো বাঢ়িব। আৰু কাৰণ এনেও আমাৰ বায়ুমণ্ডলটো গৰম কৰে আচলতে এই সেউজ গৃহ গেছ কেইটাহে, সূৰ্যই নহয়। অকল সূৰ্যৰ ৰশ্মি আহি থকাহেঁতেন আমি কিন্তু আচৰিত লাগিলেও আমি গোটেই মানে পৃথিৱীৰ যিটো গড় উষ্ণতা সেইটো -18°C। আমি জীয়াই থাকিবলৈ অসুবিধা হ'লহেঁতেন, কিন্তু সেউজ গৃহৰ গেছ কেইটা আছে কাৰণেহে আমি এই এটা মানে যিটো ফেভাৰেবল এটা কণ্ডিশ্যন মানে আমাৰ বায়ুমণ্ডলটোৰ, য'ত আমি উষ্ণতা পাইছো, যিটো উষ্ণতাত আমি জীয়াই থাকিব পাৰো, ধৰক 15 ডিগ্ৰীৰ পৰা 18 ডিগ্ৰী এনেকুৱা ধৰণৰ। কিন্তু কথাটো হ'লগে এতিয়া এই যে গেছবোৰ বাঢ়ি গ'ল, বাঢ়ি যোৱাৰ লগে লগে আৰু পৰিমাণ বাঢ়িহে আছে। কৈছো নহয় 50 বছৰ থাকিব, তেতিয়াহ'লে আমাৰ পিছৰ প্ৰজন্মৰ কথা ভাবকচোন কি হ'ব বাৰু। সিহঁতি আৰু বেছি টেম্পাৰেচাৰ, মই মোৰ ছোৱালীক সেইটোকে কওঁ, তোমালোকে আৰু গৰম সহ্য কৰিব লাগিব। কেনেকে কৰিবা সহ্য? এতিয়া AC চলাইছো আমি, হয়। আমি ভাবিছো আমি আৰাম পাইছো অকমান, কিন্তু AC চলোৱাৰ লগে লগে এই যে পানীবোৰ যে ওলাই পাছফালে এচিৰ পৰা, সেইখিনিতো জলীয় বাষ্পৰ পৰিমাণ বঢ়াই দিছে। ত' সেই জলীয় বাষ্পবোৰে আৰু বেছি গৰম কৰি দিয়ে। নহয়, এতিয়া এনেতো জলীয় বাষ্প কথাখিনি দৰকাৰী বাৰু। কথাখিনি মানে এতিয়া ক্ৰমান্বয়ে CO2 কাৰ্বন ডাই অক্সাইডটো বাঢ়ি গৈছে। হয়, কাৰ্বন ডাই পৰিমাণটো অক্সাইড বাঢ়িছে। বাঢ়ি যোৱাৰ কাৰণটো আমি নিজে কৰিছো। কল কাৰখানাৰ পৰা ওলাই, আমাৰ গাড়ী মটৰৰ পৰা ওলাই হয়, কাৰ্বন ডাই অক্সাইড, আৰু সেইটো সেইখিনি নিৰ্মূল হোৱাৰ কোনো উপায় নাই তাৰমানে। নিৰ্মূল হোৱাৰ উপায় হিচাপে ধৰক কিছুমান টেকনলজি এতিয়া কৰিবলৈ লৈছে। এনেতো এটমস্ফিয়াৰত মানে নিজে নিজে বিক্ৰিয়া কৰি আঁতৰি যোৱাৰ ব্যৱস্থা নাই। তেনেকুৱা ব্যৱস্থাটো বহুত আৰু অসুবিধাজনক। গছ গছনিয়ে গছনিয়ে নলয় পাৰে, নেকি? গছ-গছনিয়ে নলয় নেকি? গছে লয়। আমি সৰুতে যিটো পঢ়িছো, সালোক সংশ্লেষণ কৰিবলৈ হয়। গছে কাৰ্বন ডাই অক্সাইড লয়, অক্সিজেন এৰি দিয়ে। সেই মই যে ক'লো সাধাৰণ কথাখিনিয়ে আচলতে, কিন্তু গছৰ পৰিমাণ যে আমি কমাই দিছো, গছ কাটিছো নহয়, তো গছ কটাৰ লগে লগে কাৰ্বন যিটো চিংক হ'ব লাগে, কাৰ্বন চিংকে নাই দেখোন। কাৰ্বন কলৈ যাব? কাৰ্বন ডাই অক্সাইড খিনি কলৈ যাব তেতিয়াহ'লে? সেইটো আচ্ছা। ডাঙৰ মানে, আৰু ইয়াৰ লগত সেই গছ কটাটো আটাইতকৈ ডাঙৰ এটা মানে, আমি যদি গাড়ী মটৰ মই বা উদ্যোগৰ লগতে গছ কটাটো আৰু এটা। মই বিশেষভাৱে এটা কথা সুধিব লাগিব। মই এই প্ৰশ্নটো তোমাক সোধাৰ প্ৰধান কাৰণটো হৈছে যে স্কুলৰ ছাত্ৰ ছাত্ৰীসকল বিশেষকৈ এতিয়া ইমানেই কষ্টত পাইছে, বিশেষকৈ গাঁৱলীয়া ছাত্ৰ ছাত্ৰীসকল গাঁৱৰ স্কুলবিলাকত প্ৰাক প্ৰাথমিক, প্ৰি প্ৰাথমিক বা যিবিলাক আমাৰ প্ৰাথমিক বিদ্যালয় স্কুলবিলাক বা এনেকুৱা ধৰণৰ গাঁৱৰ যিবিলাক চৰকাৰী স্কুল আছে,
গতিকে এই স্কুলৰ ছাত্ৰ ছাত্ৰীসকল ইমানেই বেছিকে বিপদত পৰিছে, তেওঁলোকক কোনো ধৰণৰ ভাষাৰে বৰ্ণনা কৰিব নোৱাৰি, ইমান কষ্ট হৈছে, কিন্তু স্কুল যাবইলগীয়া হৈছে। আৰু এতিয়া স্কুলৰ ছাত্ৰ ছাত্ৰীসকলৰ সমস্যা লৈ যিহেতু গৰমটোতো হৈয়ে আছে, গতিকে চৰকাৰে গছ কাটি আছে, এইফালে গৰমটো বাঢ়ি গৈ আছে, কাৰ্বন ডাই অক্সাইড শোষণ কৰিব পৰা নাই, কিন্তু স্কুলৰ ছাত্ৰ ছাত্ৰীখিনি তাত মানে গিনিপিক হ'বলগীয়া হৈছে। এই ক্ষেত্ৰত চৰকাৰক কি কবা, বা ছাত্ৰ ছাত্ৰীসকলক, স্কুলৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে ল'বৰ কাৰণে সিদ্ধান্ত চৰকাৰক কি কবা বাৰু? চৰকাৰে লৈছে বাৰু সিদ্ধান্ত যে এই সময়টো অকমান আগুৱাই দিয়াৰ, যিটো মানে জিলা ভিত্তিক এই কথাটো কৰি আহিছে। আজি ডিব্ৰুগড়তো আজিৰ পৰা প্ৰযোজ্য হৈছে কথাটো, সেইকাৰণে শুনি ভাল মানে গম পাই পেলাই ভাল লাগিলে ৰাতিপুৱা সেইটো খবৰ। খুব চিন্তাৰ বিষয় আচলতে, কাৰণ আমি এই এক্সপ'জাৰ টাইম, কিমান সময় আমি গৰমত আছো, এইটো বৰ ডাঙৰ কথা। গতিকে আমাৰ এই ছাত্ৰ ছাত্ৰীসকল ৰাতিপুৱাই ওলাই যায় 7টা, 7:30টাতে বা 8টাতে ওলাই গৈ পেলাই তেওঁলোকে 2:30লৈকে 3টালৈকে যে স্কুলত ইমানখিনি সময় মানে গৰমত থাকিবলগীয়া হয়, সেইটো কিন্তু তেওঁলোকৰ স্বাস্থ্যৰ পক্ষে একেবাৰে হিতকৰ নহয়। গতিকে চৰকাৰে এই সময়সূচীৰ যিটো মানে নিৰ্দেশনা দিছে, বা লগতে আপোনাৰ যিটো ইউনিফৰ্ম, ফুল ইউনিফৰ্ম নকৰিলেও হ'ব, তেওঁলোকক টাই লগাবলৈ দিয়া নাই বা জোতা মোজা পৰিধান নকৰিলেও হ'ব, এই কথাটো যে কৈছে সেইটো বৰ আদৰণীয় পদক্ষেপ, সেইটো কৰিবই লাগিব। আৰু এই ক্ষেত্ৰত আচলতে আমি এই যে সময়সূচীটো আগুৱাই অনাটো, যিটো ধৰক 8টাৰ ঠাইত বা 9টাৰ ঠাইত 7:30টা কৰিছে, উপায় নাই, সেইটো খুব উচিত পদক্ষেপ হৈছে বুলিয়ে মানে কম। কিন্তু এটা কথা নহয়, এইটো আমি যদি এই কথাটো যদি আমি ভাবো যে যিহেতু টাইমটো ঠিকেই দিছে, কিন্তু ছুটিৰ সময়টোতো 11টা, 11:30, 12টা গৈছে, গতিকে সেই সময়টোতো অতিমাত্ৰা বেছিয়ে টেম্পাৰেচাৰটো হয়, বেছিকে গৰমটো হয়। গতিকে আমাৰ যিটো শিক্ষাবৰ্ষ যিটো আগত আছিলে, জানুৱাৰী যিটো আৰম্ভ হয়, যিটো আগৰ শিক্ষাবৰ্ষৰ নীতিটো, সেইটো বস্তু আনিব চৰকাৰে নোৱাৰে নেকি? এই ক্ষেত্ৰত কি কোৱা বাৰু? এই ক্ষেত্ৰত চাওক, জানুৱাৰী মাহটোত এতিয়া পঢ়িয়ে থাকে এতিয়াৰ দিনত, কাৰণ তেওঁলোকে এতিয়া বন্ধটো পায়গে ধৰক মাৰ্চৰ পৰা এপ্ৰিলৰ ভিতৰত, মানে নেক্সট ক্লাছ হ'বলৈ কাৰণে। আৰু যিটো গৰমৰ বন্ধ জুলাই মাহতে পাই আছে, আটাইতকৈ বেছি টেম্পাৰেচাৰ মানে উষ্ণতা জুলাই মাহতে হয়। গতিকে মই ভাবো শিক্ষাবৰ্ষৰ সেই বৰ্ষটোৰ লগত ইমান বেছি মানে এই গৰমটোৰ লগত মানে আমাৰ ছাত্ৰ ছাত্ৰীসকলে যিটো কৰিবলগীয়া হৈছে, মানে গৰমৰ লগত মোকাবিলা কৰিবলগীয়া হৈছে, সেই কথাটোত বৰ্ষটোৰ লগত বৰ এটা অসুবিধা হ'ব নালাগে। কাৰণ ঠাণ্ডা দিনকেইটা যিকেইটা পৰে, আগত ঠাণ্ডা দিনৰ বন্ধ এটা নিচিনা হৈ গৈছিলে, এতিয়া কিন্তু সেই বন্ধটো নাইকিয়া হৈছে। সেইটো এইটোৰ কাৰণে ঠিকেই বুলিও কম মই, কাৰণ গৰমৰ পৰিমাণটো বাঢ়িছে। গতিকে গৰমৰ পৰিমাণ যদি বাঢ়িছে, ঠাণ্ডা দিনবিলাকতে তেওঁলোকে ভালকে স্কুললৈ যাওক। আৰু মানে সেইটোৱে মূল সময় জানুৱাৰী মাহটো, কাৰণ তেওঁলোকৰ ফেব্ৰুৱাৰী শেষ হ'লে পৰীক্ষা আৰম্ভ হয়, জানুৱাৰী সময়খিনিত খুব মন পুতি পঢ়িবলগীয়া হয়। এতিয়া সেইফালৰ পৰা যদি ভাবে হয় ঠিকে আছে বুলি মই মোৰ অনুভৱ ব্যক্তিগত কৰিছা? মানে অনুভৱ হয়। আচ্ছা, এই গৰমটো যদি এনেকৈ বাঢ়ি থাকে, মই এটা আছুতীয়া সাক্ষাৎকাৰত মই তোমাৰ লগত এটা আলোচনা কৰোঁতে তুমি কৈছিলা যে আজি যিটো গৰম, এই গৰমটো আজিৰ সৃষ্টি হোৱা নহয়, এইটো বহুত বছৰ আগৰ। গতিকে এই কথাটো অকমান মোক ৰিভাইজ কৰি দিলে ভাল হয়। এই যে মই কৈছিলো কাৰ্বন ডাই অক্সাইডৰ বিলাক যে এটা যদি অণু ওলালে সি 50ৰ পৰা 200 বছৰ থাকে। গতিকে আজি যিটো গৰম পালো, আজি আমি যিখিনি কাৰ্বন ডাই অক্সাইড পাইছো, এইখিনি এনেকুৱা নহয় যে আজি মানে নিৰ্গমন হোৱা কাৰ্বন ডাই অক্সাইড, এইখিনি 50 বছৰ আগৰ পৰা আছে, গোটেই পৃথিৱীত চানি ধৰি আছে। কাৰ্বন ডাই অক্সাইড এনেকুৱা এটা গেছ যিটো মানে আমি যদি ইয়াত এৰিলো, ই গৈ ইউৰোপ আমেৰিকা গোটেই মুঠতে মই কৈছো ন, গোটেই পৃথিৱীখনে চানি ধৰি থাকিব, কাৰণ 50 বছৰৰ কথা নহয় জানো। গতিকে সেইখিনি তাৰমানে এতিয়া আমি আজি এৰাখিনি আকৌ নেক্সট 50 বছৰলৈকে আমাৰ ল'ৰা ছোৱালীয়ে মানে ভুগি থাকিব লাগিব। কাৰণ অকল এই কাৰ্বন ডাই অক্সাইডৰ জীৱনকাল যিটো হয় বায়ুমণ্ডলত, সেই কাৰণটোত আচলতে এদিনৰ কথা নহয়। এতিয়াতো আমি বৰ বেছি পৰিমাণে গছ গছনি এতিয়া কটা হৈছে, চৰকাৰে কাটিছে, মানুহে চুৰ কৰিছে, গছ কাটিছে, বিভিন্ন উপায়েৰে মানে প্ৰকৃতিৰ ওপৰত অত্যাচাৰ কৰিছে এতিয়া যিহেতু। গতিকে আৰু যদি আমি 30 বছৰ, 40 বছৰ, 50 বছৰৰ পিছলৈ চাওঁ, তেতিয়া সেইখিনি ছাত্ৰ ছাত্ৰী কি হ'বগে, ল'ৰা ছোৱালীখিনি, কণ মইনা মইনীসকল? সেইটোকে কৈছো, মানে এটা অৰাজক এটা অৱস্থা হবলৈ কিন্তু গৈ আছে। যিটো এতিয়া ধৰক আমি গোটেইখিনি আমাৰ গৱেষণাৰ পৰাও মই এটা কথা কৈ থবলৈ বিচাৰিছো আপোনাৰ এইটো সুযোগতে, যে আমি এতিয়া আমি পেপাৰ এখন পাব্লিছ কৰিছো, তাত আমি কৈছো যে যিটো গৰম আমাৰ ইয়াত হৈছে, আমি উত্তৰ পূৰ্বাঞ্চল চাইছো, উত্তৰ পূৰ্বাঞ্চলত মানে কেনেকুৱা হৈছে যে ঠাণ্ডা দিনবোৰ হৈছে, ঠাণ্ডা দিনবোৰ উষ্ণতা বাঢ়িছে অকমান, কিন্তু গৰমৰ দিনবোৰ হৈ আছে। আপোনাৰ গৰম আৰম্ভ হয় মাৰ্চ মাহতে, হৈ পেলাই এইফালে আপোনাৰ অক্টোবৰ নৱেম্বৰলৈকে গৰম 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 ইমান দীঘলীয়া হৈ গৈছে, যিটো আপুনি ধৰক জুলাই আগষ্ট মাহতে শেষ হৈ যাব লাগিছিলে। এতিয়া
সেই বস্তুটো তাৰমানে সেইটো আৰু যদি এক্সটেণ্ড কৰি গৈ থাকে নৱেম্বৰ ডিচেম্বৰতো যদি আপুনি বহুত বেছি গৰম পায়গে কেনেকুৱা অৱস্থা হ'ব তাৰমানে আমাৰ যিটো যিটো ঋতু আছিলে আমি গ্ৰীষ্ম বৰ্ষা শৰৎ হেমন্ত শীত বসন্ত আমি 6টা ঋতুৰ কথা কওঁ সেই 6টা ঋতু আজিৰ দিনত কিন্তু নাই গতিকে আজিৰ দিনতে যদি 6টা ঋতু নাই আৰু 20 বছৰ পিছত 6টা ঋতু গৈ পেলাই এটা ঋতু হ'বগে দেখোন অকল গৰম ঠাণ্ডা অকল গৰম সেইটোৱে আচলতে জলবায়ু পৰিৱৰ্তন কি হ'ব তেতিয়াহ'লে প্ৰকৃতিৰ জীৱকুলৰ কি হ'ব জীৱকুলৰ কি হ'বগে প্ৰকৃতিত মানুহৰ কি হ'ব সেইটো আপোনাৰ সকলোৱে মানে অনুধাৱন কৰিব পাৰিব আৰু কি হ'ব আমি নহয় কেনেকে এগৰাকী বিজ্ঞানী হিচাপে সেই ক্ষেত্ৰত তোমালোকৰ দায়িত্বও আছে সমাজখনৰ কাৰণে আৰু প্ৰকৃতিক এই সমস্যাবোৰ পৰা ৰোধ কৰিবৰ কাৰণে তোমালোকৰ দায়িত্ব আছে কাৰণ তোমালোকক লৈ আমিবোৰ চলি আছো গতিকে এগৰাকী বিজ্ঞানী হিচাপে জলবায়ুৰ বিজ্ঞানী হিচাপে ব্যক্তি হিচাপে এই কি ক'ব এই ক্ষেত্ৰত কি ক'বা বাৰু বিভিন্ন ধৰণৰ আচলতে গৱেষণা বিভিন্ন স্তৰত হৈ আছে যে কেনেকে কাৰ্বন ডাই অক্সাইডবোৰ তাৰমানে বায়ুমণ্ডলৰ পৰা আমি হেৰি কৰিব পাৰো মানে কি কয় আমাৰ পৃষ্ঠভাগলৈ আনি মানে বায়ুমণ্ডলৰ পৰা নাইকিয়া কৰিব পাৰো কাৰ্বন ডাই অক্সাইড ৰিমুভেল বুলি কয় আৰু এটা নেট জিৰ' পাব লাগে এনেকুৱা গোটেই পৃথিৱীৰ মানে যিমান নেতাসকলে আছে তেওঁলোকে যেনেকে ধৰক আমাৰ 2015 চনত যিখন এখন মিটিং হৈছিলে আমাৰ মোদী ডাঙৰীয়াও গৈছিলে তাৰপিছতে তেওঁলোকে 30 চনৰ ভিতৰত ধৰক গোটেই পৃথিৱীৰে উষ্ণতা 1.5 ডিগ্ৰী বাঢ়িব তাতকে বেছি নাবাঢ়ে এনেকুৱা ধৰণৰ কিছুমান পদক্ষেপ মানে ৰাজনৈতিকভাৱে বা বৈজ্ঞানিকসকলেও নোলোৱা নহয় কিন্তু সেইখিনি কাৰ্যকৰী হোৱা আৰু মানে কিমান সময়লৈকে হ'ব সেই মানে কিমান বছৰৰ ভিতৰত হ'ব সেই কথাটো এটা টাৰ্গেট আমি লৈছো যে 2030ৰ ভিতৰত আমি ইমানখিনি কৰিম বা 2045ৰ ভিতৰত 47ৰ ভিতৰত এনেকুৱা ধৰণৰ কথা কিছুমান থাকে কিন্তু সেইখিনিত আমি যদি সেইখিনি গোটেই মানে পৃথিৱী জুৰি বা দেশ জুৰি কিন্তু আমি আমাৰ নিজৰ লোকেলিটিত আমি কি কৰিব পাৰো মানে ধৰক সেইখিনিৰ ক্ষেত্ৰত আমি বিজ্ঞানী হলেও আমি এতিয়া গোটেই কথাবোৰ আচলতে যেতিয়া আমি জলবায়ুৰ বিষয়ে অধ্যয়ন কৰিছো আমি চাইছো যে কমিউনিটিত চাইছো কমিউনিটি বুলি কওঁতে ধৰক আমাৰ গাঁৱৰ সমাজ বা নগৰৰ সমাজ অকল গাঁও বুলিয়ে নহয় নগৰতটো আৰু বেছি এটা অসহ্যকৰ অৱস্থা কাৰণ গোটেইখন কংক্ৰিট আৰু যিহেতু এই যে আমি মানে গছ কাটিছো বা আমি আগৰ গছৰ ঠাইত আমি ঘৰ সাজি দিলো তেতিয়াহ'লে তাৰ গোটেই পৰিৱেশটোৱে সাল সলনি হৈ গ'ল নহয় আগত যিমান এতিয়া আপোনাৰ ঘাঁহনি এইখিনি আছিলে বা পথাৰ আছিলে পথাৰ আপোনাৰ শীতল আছিলে তাত ইমান গৰমৰ কথা নাছিলে কিন্তু এতিয়া আমি গোটেইখন কংক্ৰিট কৰি পেলালো তাত তেতিয়াহ'লে আমি কিমান বেছি গৰম অনুভৱ কৰিম বা আমাৰ ঘৰখনৰ চাৰিওফাকে চাওক আমি চোতালখন পকা কৰি দিলো পকা কৰাৰ লগে লগে আমাৰ গোটেই গৰম বতাহখিনি আমি ঘৰৰ ভিতৰত পাই আছো ঘৰৰ ৱালটো আছেই আকৌ আমি পুখুৰীবোৰ আমি পুতি পেলাইছো নহয় আগতে মাছ কিনিয়ে খাম বুলি পুতি পেলাইছো কিন্তু আগতে কি হৈছিলে আমাৰ ঘৰৰ সন্মুখে পুখুৰী তো তাৰ এই যে যিটো শীতল বতাহ এটা আমি পাই থাকিছিলো সেইটোতো এতিয়া নোপোৱা হলো গতিকে একদম লোকেল আমি অকনমানে ধৰক গোটেই পৃথিৱীত কি হ'ব সেইটো ভাবিব লাগিব কিন্তু আমি নিজৰ কাৰণে এটা কেনেকুৱা এটা মানে পৰিৱেশ এটা আমি গঢ়ি ল'ব পাৰো নেকি আমাৰ একেবাৰে চাৰিওপাশতে নিজৰ ঘৰখনৰ চাৰিওফালে তেনেকুৱা ধৰণৰ কথাবোৰ কিন্তু আছে মই বহুত সময় নলওঁ একেবাৰে শেষত এটা কথাই সুধো প্ৰথমতেই মই এই ইমান মূল্যৱান সময়খিনি মই কালি গম পোৱা মতেতো 300-400 বহি একেলগে চাবলগীয়া হৈছে এইটো সময়তো ইউনিভাৰ্চিটিত ইমান এটা দায়িত্বপূৰ্ণ সময়ত যে মোক সময়কণ দিলা তাৰ কাৰণে বহুত বহুত ধন্যবাদ আৰু ক'বলৈ ভাষা নাই এই কথাখিনিৰ পৰা ৰাইজ উপকৃত হ'ব আচলতে সেইটো কাৰণে মোক ক'লো মই শেষত মই এটাই মাত্ৰ কথা কওঁ এতিয়া আমি যদি সাধাৰণভাৱে কথাটো চাওঁ যে গৰমটো ইমান প্ৰচুৰ পৰিমাণে গৰম বাঢ়ি গৈছে এতিয়া সৰহসংখ্যক মানুহে AC ব্যৱহাৰ কৰিব আৰু গাড়ীত AC হ'ব ঘৰত AC হ'ব অফিচ কাছাৰীত AC হ'ব বিভিন্ন ধৰণে AC ব্যৱহাৰ হৈ থাকিব ইয়াৰ পৰা এচাময় আৰাম পাব কিন্তু অন্য চামৰ ক্ষতি কি হ'ব প্ৰথম 1 নম্বৰ মই পিছৰ প্ৰশ্নটো সুধিম চমুকৈ এইটো অকমান কৈ দিয়াচোন মই এবাৰ কলো যে এচিবোৰৰ পৰা জলীয় বাষ্প ওলাই এচি আমি ঠাণ্ডা কৰে ৰুমটো আৰু আপুনি চাব লগত পানী ওলাই তো সেই পানীখিনি জলীয় বাষ্প হয় আকৌ আপোনাৰ ঘৰৰ চাৰিওফালে সি যাব এতিয়া কাৰ্বন ডাই অক্সাইডে গৰম কৰিছে ঠিক আছে লগতে মানে জলীয় বাষ্পয়ো সেই আমাৰ পৃথিৱীয়ে এৰি দিয়া তৰংগবোৰ শোষণ কৰি গৰম কৰি ৰাখিছে জলীয় বাষ্পয়ো মানে সেউজ গৃহ গেছ হিচাপে কাম কৰে গতিকে এচিবোৰৰ পৰা মানে কাৰ্বন ডাই অক্সাইডৰ পিছতে জলীয় বাষ্পৰ এটা ডাঙৰ এটা ৰোল আছে এই গৰমখিনি কৰাত
গতিকে এচিয়ে ভিতৰত ঠাণ্ডা কৰিছে ঠিকে, বাহিৰটো কিন্তু গৰমো কৰিছে একে সময়তে। গতিকে আপুনি ঠিকেই কৈছে, আমি অকমান সময়ৰ কাৰণে আৰাম পাইছো, কিন্তু আকৌ আমিয়েতো সেইটো পৰিৱেশলৈ ওলাই যাম। মানে মই আৰাম পাইছো, বেলেগে কষ্ট পাইছে নহয়, মই আৰাম পাইছো, ময়ে আকৌ কষ্ট পাম, মানে সেই বস্তুটো আছে। কিন্তু গতিকে কি কৰিব লাগিব, আমি দুই এনেকুৱা ধৰণৰ আৰু জলবায়ু বিজ্ঞানী আমাৰ অসমৰে এনেকে কথা পাতো আমি, যে নহয় আমি কোপ আপ কৰিব লাগিব, আমি খাপ খাই চলিবলৈ শিকিব লাগিব। এতিয়া গৰমটো আমি ষ্ট্ৰং হ'ব লাগিব, গৰমটো মানে সহ্য কৰিব পৰাকে, তেনেকুৱা প্ৰকৃতিৰ ধৰণৰ লগত কথা আছে। যুঁজিবলৈ কিন্তু শিকিব লাগিব। যুঁজিব লাগিব, হয়। মই একেবাৰে শেষৰ এটা কথা সুধো, ছাত্ৰ ছাত্ৰীসকলে এতিয়া এই সময়ত, গৰমৰ সময়ত বিশেষকৈ কোল্ড ড্ৰিংকছ খাব, য'ত ত'ত যেনেকে পায় ফ্ৰিজৰ বস্তু খাব, কোল্ড ড্ৰিংকছ খাব, ঠাণ্ডা পানী ঠাণ্ডা হ'লেহে খাব তেওঁলোকে, বা এনেকুৱা ধৰণৰ যিবিলাক বস্তু এতিয়া তেওঁলোকে ব্যৱহাৰ কৰিব গৰমৰ কাৰণে, বাটে পথে চিঞৰি ফুৰা, এই পেপ পেপ বজাই ফুৰা হেৰিলৈকে, আইচক্ৰীমলৈকে, সেই বস্তুবিলাকৰ প্ৰতি আসক্তি বেছি, আৰু সিহঁতি সেইখিনি খাই লৈ শৰীৰটো জোৰাবলৈ চেষ্টা কৰে। আৰু স্কুলবিলাকত ফেন নাই, স্কুলত ফেনৰ সংখ্যা প্ৰায় কম, একেবাৰে হেৰি হৈছে, গোটেই ক্ষেত্ৰতে মানে হাইলাইট হৈ আছে, ছাত্ৰ ছাত্ৰীসকলৰ বহুতভাৱে কষ্ট দেখা গৈছে। এতিয়া প্ৰথম কথা হৈছে, এই ছাত্ৰ ছাত্ৰীসকলক কি কবা, ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্যি শেষৰ বাক্য, একদম ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্যি দুআষাৰ কোৱাচোন। হয়, ছাত্ৰ ছাত্ৰীসকলক আকৌ মই এইটোৱে ক'ম যে প্ৰকৃতিৰ সৈতে আমি খাপ খুৱাই চলিবলৈ যত্ন কৰিব লাগিব। গৰম হৈছে ঠিকেই, আমি সিমানখিনি গৰমত নিজকে খাপ খুৱাবলৈ যত্ন কৰিবই লাগিব, উপায় নাই। আৰু এই সৰু সুৰা কিছুমান বস্তু, ফ্ৰিজৰ পানী বা আইচক্ৰীম, এইবোৰ একদম খন্তেকীয়া, কিন্তু আমিতো গোটেই জীৱনটো কথা আছে, সেই দীঘলীয়া সময়ৰ কাৰণে আমি ভাবিব লাগিব। আৰু যিমান পাৰো ঘৰৰ চাৰিওপাশে হওক বা স্কুলৰ চাৰিওপাশে হওক, গছ গছনি ৰুই বোলে, আমি আগতে গছৰ তলত খেলিছিলো, যাতে গোটেই পৰিৱেশটো, স্কুলৰ চাৰিওফালৰ পৰিৱেশটো যাতে অকমান শীতল এটা মানে বায়ু পোৱা যায়, সেইটোৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে গছ পুলি ৰুলেই নহব, তাক যত্ন কৰি প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে এটা এটা গছ পুলি নিজৰ নামত, ফল মূলৰ পুলি হওক, নিজৰ নামত ৰুই সেইখিনি মানে আপডাল কৰি পেলাই, সেই তেওঁলোকে শীতল বতাহ পাওক, তেওঁলোকৰ পিছত যিসকল ছাত্ৰ ছাত্ৰী আহি থাকিব স্কুললৈ পৰ্যায়ক্ৰমে, তেনেকে ধৰণে সেই পৰিৱেশ এটা গঢ়িবলৈ যত্ন কৰিব লাগিব। আৰু ফেন বা এইবিলাকৰ ক্ষেত্ৰত হয়তো যি স্কুলত ফেন নাই, আমাৰ দায়িত্ব আছে, বিদ্যাঞ্জলি এটা হেৰি আছে, আমাৰ গভমেণ্টে কৰি দিছে, আমি আমাৰ স্কুলবোৰ চাব লাগে। আমি সেইটো দিশত মই ক'ম যে আমাৰো দায়িত্ব আছে, যে আমি যদি আমাৰ নিজে পঢ়ি অহা স্কুলখনত ফেন যদি আজিৰ দিনত নাই, আমি 2খন ফেন কিয় নিদিওঁ। হয়তো আপুনি মোৰো হেৰি কৰিলে ময়ো খবৰ ল'ব লাগিব, এতিয়া মোৰ স্কুলত আছে নে নাই, আগত দিছিলো, আমি অলপতে আমি দিছো এখন স্কুলত সেইটো বাৰু। হয়। গতিকে ছাত্ৰ ছাত্ৰীসকলে সেইটো কৰিবলৈ, বিশেষকৈ গছ পুলি এটা ৰোপণৰ ক্ষেত্ৰত সিহঁতি নিজৰ মাক আৰু সন্তানৰ দৰে থাকিব লাগিব, এজোপা গছ পুলিয়ে, নহয় জানো? আৰু গোটেই কথাখিনিৰ পৰা খুব ভাল লাগিলে। কিন্তু আজি একেবাৰে নজনা কথা এটা মই শিকিলো, মানে মই আগৰ কেইবাটাও সাক্ষাৎকাৰত বহুত কথা শিকিছিলো, কিন্তু আজি একেবাৰে নজনা কথা এটা শিকিলো, সেইটো হ'ল সূৰ্যৰ গৰমেৰে যে আমাক প্ৰকৃততে পুৰা নাই। এইটো একদম নজনা কথা এটা আজি শিকিলো। বহুত বহুত ধন্যবাদ, বৰ ধুনীয়া কথা এটা শিকিলো, আৰু ৰাইজ উপকৃত হ'ব এইখিনি কথাৰ পৰা। 10 জনেই হওক এই কথাখিনিৰ পৰা ৰাইজ উপকৃত হওক, ছাত্ৰ ছাত্ৰীসকলক, বিশেষকৈ কণ কণ মইনা মইনীসকলক মানে কেয়াৰ লওক, তেহেঁতিও সচেতন হওক। আৰু এই কথাখিনি জনাবৰ কাৰণে আমি তোমালৈ ফোন কৰিলো। তেতিয়া ৰাখিব পাৰো। ধন্যবাদ। হয়, অশেষ ধন্যবাদ।